নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ জেডব্লিউ এক্সামৰ 1 ফেব্ৰুৱাৰী তাৰিখে যেটো হ'ব তাৰ বাবে মক টেষ্ট 5 লৈ আহিছো সো আগৰ 4টা মক টেষ্ট পাৰ যদি আপোনালোকে চোৱা নাই তেনেহলে প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে আগৰ কিটা চাব পাৰে গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু ইয়াৰে পিডিএফটো আপোনালোকে আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বুকলেটখনত পাই যাব 2000ৰ অধিক এমসিকিউ আছে এই বুকলেটখনত পিওআইকিউজ বিলাক আছে কাৰেন্ট এফেয়াৰ্ছৰ টপিক কিছুমান আছে লগতে সায়েন্স পলিটি কম্পিউটাৰ গোটেইবিলাক ইয়াতে পাব কন্টেন্টখিনি আপোনালোকে চাই ল'ব এই WhatsApp নম্বৰটো WhatsApp কৰি এই বুকলেটখন পাৰচেজ কৰিব পাৰে সো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে which constitutional amendment act provided for compulsory education for children from 6 to 14 years of age তো 6 বছৰৰ পৰা 14 বছৰৰ শিশুৰ বাবে বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কোনটো সাংবিধানিক সংশোধনী আইনে কৰিছিল ইয়াৰে অপচন শুদ্ধ হ'ব অপচন এ টু 86th amendment act যেটো 2002 চনত হৈছিল সংশোধন Next question to is who wrote the book Operation Sindoor, the Untold Story of India's Deep Strike Inside Pakistan. তো Operation Sindoor নামৰ এই কিতাপখন কোনে লিখিছে 2025 চনত এই কিতাপখন ৰিলিজ হৈছিল হেহতিয়াকৈ এইখন লিখিছিল লেফটেনেণ্ট জেনেৰেল KGS Dhilo অপচন এ টু হ'ব শুদ্ধ উত্তৰ Next question to is what is the retirement age for judges of Supreme Court and High Court respectively তো উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স ক্ৰমে কি হ'ব দুটাৰে দিয়া আছে আমি ক'ব লাগে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 65 years and 62 years অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ জাজ বিলাকৰ ৰিটায়াৰমেন্ট এজ হৈছে 65 আৰু হাই কোৰ্টৰ জাজ বিলাকৰ ৰিটায়াৰমেন্ট এজ হৈছে 62 Next question to is Hirakund Dam is located on the bank of which of the following river? তো Hirakund বান্ধ তলৰ কোনখন নদীৰ পাৰত অৱস্থিত? তো Hirakund বান্ধ কোনখন নদীৰ পাৰত অৱস্থিত? অপচন বি মহানদী নদীৰ পাৰত অৱস্থিত Hirakund বান্ধটো। Next question to is in which SMS film did Jubin Garg make his acting debut তো জুবিন গাৰ্গে কোনখন অসমীয়া সিনেমাৰ জৰিয়তে তেখেতৰ অভিনয়ত আত্মপ্ৰকাশ কৰিছিল তেখেতে সেই ছবিখনৰ ডাইৰেক্টৰ অৰ্থাৎ পৰিচালনা কৰিছিল পৰিচালক হিচাপেও ডেবিউট কৰিছিল তো এক্টিং আৰু ডাইৰেক্টিং দুটাতে ডেবিউট কৰিছিল তুমি মোৰ মাথো মোৰ এই ছবিখনৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ কিমান চনত ইখন ৰিলিজ হৈছিল আপোনালোকে যদি জানে কমেন্টত জনাব Next question to is which city is known as the white city of Rajasthan তো ৰাজস্থানৰ কোনখন চহৰক বগা চহৰ বুলি কোৱা হয় white city বুলি তো ৰাজস্থানৰ white city খন হৈছে উদয়পুৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ Next question to is what does the term FDI refer to তো FDI ৰ সম্পূৰ্ণ ৰূপটো কি তো FDI এর সম্পূর্ণ রূপটো হৈছে অপশন সি ফরেন ডাইরেক্ট ইনভেস্টমেন্ট নেক্সট কোয়েশ্চনটো হৈছে নীলগিৰি হিলস ইজ লোকেটেড ইন হুইচ স্টেট তো নীলগিৰি পাহাৰ কোনখন ৰাজ্যত অৱস্থিত নীলগিৰি হিলস আছে তামিলনাডু ৰাজ্যখনত অপশন ডি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোয়েশ্চনটো হৈছে হু ইজ দ্য কারেন্ট চিফ জাস্টিস অফ গুৱাহাটী হাই কোর্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশজনৰ নাম আমি ক'ব লাগে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো এটা তো বৰ্তমান চিফ জাস্টিস গৰাকীৰ নাম হৈছে জাস্টিস আশুতোষ কুমাৰ অপচন এ টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে which city is known as the pearl city অৰ্থাৎ কোনখন চহৰক মুকুতাৰ চহৰ বুলি কোৱা হয় pearl city বুলি কোনখনক কোৱা হয় অপশন বি টু হ'ব শুদ্ধ উত্তৰ টুটিকৰিন চহৰখনক মুকুতাৰ চহৰ বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে Siam is the old name of which of the following countries তো শ্যাম বা সিয়াম এর কোনখন দেশৰ পুৰণি নাম তো
থাইলেণ্ডৰ পুৰণি নাম আছিলে চিয়াম অপশ্যন বি2 হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক এম.এছ. স্বামীনাথন দ্য মেন হু ফেড ইণ্ডিয়া তো এম.এছ. স্বামীনাথন দ্য মেন হু ফেড ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লিখক কোন তো এই কিতাপখন 2025 চনত ৰিলিজ হৈছিলে তো এইখন কিতাপ লিখিছিলে প্ৰিয়ম্বদা জয়কুমাৰ অপশ্যন এ2 হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চেটেলাইট কোনখন অৰ্থাৎ তলৰ কোনটো ভাৰতৰ প্ৰথমটো উপগ্ৰহ ভাৰতৰ ফাৰ্ষ্ট চেটেলাইট আছিলে আৰ্যভট্টটো অপশ্যন ডি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ ৰিলেটছ টু হুইচ ইয়াৰ অৰ্থাৎ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা কোনটো বছৰৰ সৈতে জড়িত বা কেতিয়া ঘোষণা কৰা হৈছিলে মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাটো ইয়াৰে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ 1948 চনত নেক্সট কুৱেশ্যনটো হৈছে চিমলা এগ্ৰিমেণ্ট was signed by India and Pakistan in which year তো চিমলা চুক্তি কেতিয়া হৈছিল আমি ক'ব লাগে তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোৰ মাজত হৈছিল চিমলা চুক্তিটো 1972 চনত অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ তাৰিখটো মনত ৰাখিব জুলাই 2 তাৰিখে নেক্সট কুৱেশ্যনটো হৈছে ইণ্টাৰনেশ্যনেল ওমেন্স ডে ইজ অবজাৰ্ভ এভৰি ইয়াৰ অন তো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস প্ৰতি বছৰে পালন কৰা হয় কেই তাৰিখে পালন কৰা হয় তাৰিখটো আমি ক'ব লাগে তো ইণ্টাৰনেশ্যনেল ওমেন্স ডে পালন কৰা হয় 8 মাৰ্চ তাৰিখে প্ৰতি বছৰে লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব নেক্সট কুৱেশ্যনটো হৈছে এ ডক্টৰ হু স্পেচিয়েলাইজ ইন ট্ৰিটিং দ্য স্কিন ডিজিজ ইজ কল্ড তো চৰ্মৰোগ চিকিৎসা কৰা এজন চিকিৎসকক কি বুলি কোৱা হয় অৰ্থাৎ ছালৰ চিকিৎসা যি ডক্টৰে কৰে সেই ডক্টৰক কি বুলি কোৱা হয় আপোনালোকে ক'ব লাগে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ডাৰ্মাটোলজিষ্ট অৰ্থাৎ চৰ্মৰোগ চিকিৎসা কৰা চিকিৎসকক ডাৰ্মাটোলজিষ্ট বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য শ্বৰ্ট ফৰ্ম অফ বাইনাৰী ডিজিট তো চুটি ৰূপটো সুধিছে শ্বৰ্ট ফৰ্মটো বাইনাৰী ডিজিটৰ তো বাইনাৰী ডিজিটৰ চুটি ৰূপটো হৈছে অপশ্যন সি বিট অপশ্যন সি টো হ'ব কাৰেক্ট এনসাৰ তো কেতিয়াবা সুধিব পাৰে যে বিটৰ ফুল ফৰ্মটো কি ইয়াৰে সম্পূৰ্ণ ৰূপটো হ'ব বাইনাৰী ডিজিট নেক্সট কুৱেশ্যনটো হৈছে দ্য মেৰিটাইম বাইলেটাৰেল এক্সাৰচাইজ চিমবেক্স ইজ অৰ্গেনাইজড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি তো সামুদ্ৰিক দ্বিপাক্ষিক অনুশীলন এইটোৰ নাম হৈছে চিমবেক্স কোন দুখন ভাৰত আৰু কোনখন দেশৰ মাজত আয়োজন কৰা হয় তো ভাৰত আৰু ছিংগাপুৰৰ মাজত এই চিমবেক্স নামৰ মেৰিটাইম সামুদ্ৰিক অনুশীলনটো আয়োজন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ ব্লাড প্ৰেছাৰ তো তেজৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় তো ব্লাড প্ৰেছাৰ অৰ্থাৎ তেজৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয় স্ফিগমোমেনোমিটাৰ তো অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ স্ফিগমোমেনোমিটাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট জাষ্টিছ ডিনাইড জাষ্টিছ লষ্ট পাব্লিছড ইন আগষ্ট 2025 তো ভেৰি ইম্পৰ্টেণ্ট বুক জাষ্টিছ ডিনাইড জাষ্টিছ লষ্ট এই কিতাপখন কোনে লিখিছে আগষ্টত প্ৰকাশ পাইছে 2025 চনত তো এই কিতাপখন লিখিছিলে কাঞ্চন চক্ৰৱৰ্তীয়ে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ইউনিভেক ষ্টেণ্ড ফৰ তো ইউনিভেকৰ সম্পূৰ্ণ ৰূপটো কি কম্পিউটাৰ ৰিলেটেড এটা কুৱেশ্যন তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইউনিভাৰ্চেল অট'মেটিক কম্পিউটাৰ অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ গ্ৰুপ অফ চেইলাৰ্ছ অৰ্থাৎ নাবিকৰ এটা দলক কি বুলি কোৱা হয় গ্ৰুপ অফ চেইলাৰ্ছ কোৱা হ'ব ক্ৰিউ বুলি অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য গংগা দিন পোয়েম ৱাজ ৰিটেন বাই গংগা দিন নামৰ কবিতাটো কোনে লিখিছিলে
গুংগা দিন নামৰ কবিতাটো লিখিছিলে ৰুডিয়াৰ্ড কিপলিঙে অপশ্যন বি টো হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেট মেকুৰীৰ জাকক কি বুলি কোৱা হয় মেকুৰীৰ এটা জাকক একেলগে কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক্লাউডাৰ তো গ্ৰুপ অফ কেটছক কোৱা হয় ক্লাউডাৰ বুলি লগতে পাউন্স বুলিও কোৱা হয় গ্লেৰিং বুলিও কোৱা হয় ক্লাটাৰ বুলিও কোৱা হয় তো বহুতটা আছে কালেক্টিভ নাউন আৰু কিন্ডেল বুলিও কোৱা হয় এটসেট্ৰা নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গৰাকী মুখ্য তথ্য আয়ুক্ত কোন আছিলে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ভাৰতৰ প্ৰথমজন কোন আছিলে অপশ্যন এ ৱাজাহাত হাবিবুল্লাহ আছিলে ভাৰতৰ প্ৰথম গৰাকী তথ্য আয়ুক্ত চিফ ইনফৰমেশ্যন কমিশ্যনাৰ নেক্সট কোৱেশ্চনটো হৈছে হুইচ পিগমেণ্ট ইজ ৰেছপন্সিবল ফৰ দ্য কালাৰ অফ হিউমেন স্কিন মানুহৰ ছালৰ ৰং কোনটো ৰঞ্জক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে তো মানুহৰ ছালৰ ৰংটো কোনটো ৰঞ্জক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে অপশ্যন এ মেলানিন ৰঞ্জক পদাৰ্থটোৰ নাম মনত ৰাখিব মেলানিন নেক্সট কোৱেশ্চনটো হৈছে লিওনাৰ্ডো দা ভিঞ্চি ৰিপ্ৰেজেন্টেড হুইচ হিষ্টৰিক এজ লিওনাৰ্ডো দা ভিঞ্চিয়ে কোনটো ঐতিহাসিক যুগক প্ৰতিনিধিত্ব কৰিছিলে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ৰেনাইছেন্স অপশ্যন বি টো হ'ব উত্তৰ ইয়াৰ অৰ্থ হৈছে নৱজাগৰণ নেক্সট কোৱেশ্চনটো হৈছে হু অন গোল্ডেন বল এট দ্য ফিফা ৱৰ্ল্ড কাপ 2022 তো 2022 চনৰ ফিফা বিশ্বকাপত গোল্ডেন বল কোনে লাভ কৰিছিলে তো ফিফা ৱৰ্ল্ড কাপত তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ জেডাবল এক্সামত বাৰে সুধিছে ফিফা ৱৰ্ল্ড কাপৰ বিষয়ে তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফিফা ৱৰ্ল্ড কাপ 2022ৰ গোল্ডেন বল লাভ কৰিছিলে লিঅনেল মেছি অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ আৰু শেহতীয়াকৈ লিঅনেল মেছিয়ে ভাৰত ভ্ৰমণ কৰিছিলে তো কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা মনত ৰাখিব ইয়াতে ইম্পৰ্টেণ্ট পইণ্টখিনি দিয়া আছে ফিফা ৱৰ্ল্ড কাপ 2022ৰ যিটো লাষ্ট ফিফা ৱৰ্ল্ড কাপ হৈছিলে এইটো ক'ত অনুষ্ঠিত হৈছিলে কাটাৰত অনুষ্ঠিত হৈছিলে এটা চাব পাৰে গোল্ডেন বল লাভ কৰিছিলে লিঅনেল মেছিয়ে আৰ্জেণ্টিনাৰ খেলুৱৈ গোল্ডেন বুট কিলিয়ান এমবাপে লাভ কৰিছে গোল্ডেন গ্লভ কোনে লাভ কৰিছিলে ইমিলিয়ানো মাৰ্টিনেজে লাভ কৰিছিলে বেষ্ট ইয়ং প্লেয়াৰ এৱাৰ্ড লাভ কৰিছিলে এনজো ফাৰ্নাণ্ডেজ আৰ্জেণ্টিনাৰে খেলুৱৈ হয় সিলভাৰ বল কোনে লাভ কৰিছিলে কিলিয়ান এমবাপে সিলভাৰ বল লাভ কৰিছিলে আৰু ব্ৰঞ্জৰ বল লাভ কৰিছিলে লুকা মড্ৰিকে আৰু ফিফা ফেয়াৰ প্লে এৱাৰ্ড কোনটো দলে লাভ কৰিছিলে ইংলেণ্ড দলটোৱে তো গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব সো আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য ডক্টৰ হু ট্ৰিটছ দ্য আই তো চকুৰ চিকিৎসা কৰা চিকিৎসকক কি বুলি কোৱা হয় আপোনালোকে কমেণ্টত জনাব এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় কমেণ্টত কৰি জনাব সো ইয়াৰে পিডিএফখন আপোনালোকে যদি ল'ব বিচাৰে গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখনত আপোনালোকে পাই যাব ইয়াতে গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ পৰা 2025 চনলৈকে যিবিলাক PYQ আছে ইয়াতে পাব জেডাবল এক্সামৰ চাৰিটা এক্সামৰে ইয়াতে PYQ বিলাক আছে জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ অনলি লগতে কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কিছুমান পাব স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ IPL চেম্পিয়নছ ট্ৰফি এইবিলাক সকলোবিলাক ইয়াতে আছে লগতে পলিটিৰ টপ 75 কুৱেশ্যন পাব 150টা কম্পিউটাৰৰ MCQ পাব আৰু 200টা সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট MCQ ইয়াতে পাব সো এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে স্ক্ৰিনত দিয়া এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDFখন পাৰচেজ কৰিব পাৰে কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে লগতে ইম্পৰ্টেন্ট পইণ্টছবিলাকো এটাচ কৰি দিয়া আছে গতিকে যদি পাৰচেজ কৰিব বিচাৰে অনলি 99 रुपीसৰ আপোনালোকে এইখন বুকলেট পাৰচেজ কৰিব পাৰে সো আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব চাই যদি ভাল পাইছে তেনেহলে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ